বহুত বেছি ভাইৰেল হৈ থকা অসমৰ সকলোতকৈ ডাঙৰ ৱাটাৰফলটো যিটো কাৰ্বি আংলঙত আছে আপোনালোকে নিশ্চয় গম পাইছে আৰু এই ৱাটাৰফলটোলৈ যদি আপোনালোক যাব বিচাৰে তেনেহ'লে কিমান পইচা খৰচ হ'ব লগতে সুবিধা কি কি আছে সকলোবোৰ নেকি দেখুৱাই যাম যিসকলে যাম ভাবিছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব নাপাহৰিব আৰু এইফালে পৰিৱেশ দেখি তাত এটা শব্দই আপোনালোকৰ মুখৰ পৰা ওলাব মানে ৱাও বাহিৰে আপোনালোকৰ মুখৰ পৰা বেলেগ একো শব্দই নোলাব সঁচাকৈ ইমান বেছি ধুনীয়া হয় লগতে ইয়াত বনাই কৰি আপোনালোকে যদি পিকনিক টাইপত খাম ভাবে তাৰো সুবিধা আছে আপোনাৰ যেটো পাবলে বহুত বেছি দূৰ নাই দেখিছে নহয় একদম লোকেল হয় যেটো আমি যিবোৰ বজাৰ পৰা কিনো তাৰ কালাৰটোৱে বেলেগ আৰু এটো কালাৰ সব আপোনাৰ ৱাটাৰফলৰ কালাৰে বেলেগ হয় এটো ললো আৰু ঠাণ্ডা ললো আৰু কেবি ললো আৰু মানে তাতে ৰাখি খাই যাবলৈ বুলি কিনিছো আৰু এফালে আপোনাৰ ফাইনালি আহি পাই গলোহি আমি একদম আমি যত মানে আহিছিলো সেইডোখৰ এফালে দেখিছেনে ৱে টু ডিগ্ৰুটপি ৱাটাৰফল নামটো ইমান তাৰ মানে মুখতে ফুটা পৰা নাই দেখিছে নহয় মানে আপোনালোকে ৰাস্তাটো এফালে ভালে হয় একো দিগদাৰ নাপায় আৰু এফালে দলংখন আছে ওপৰি যাব নালাগে আপোনালোকে ধুনীয়া তলেদি আহিলে হ'ব এফালে ইয়াতে আৰু এফালে ধুনীয়াকৈ নদী এখন আছে আৰু ইয়াতে এফালে আপোনাৰ ইয়াতে মিবি চাগে তেওঁলোকে কিবা চাৰ্জ ল'ব নেকি গোলাঘাট 4 হুইলাৰ 150 মানে আপোনাৰ চাৰ্জ কিমানকৈ লৈ ইয়াতে লিখা আছে দেই আমাৰ 150 ন 150 টো গাড়ী হ'ব এজনত 5 জন 250 হ'ব 250 মানে per person 20 rupees মানে গাড়ীও এক্সট্ৰাকে আপোনাৰ হেৰো এক্সট্ৰাকে নেকি ইয়াতে আপোনাৰ মানে গাড়ীৰ চাৰ্জটো এক্সট্ৰা হয় আৰু তাৰ লগতে আপোনাৰ মানে এডাল্টছৰ আমাৰ যেটো পাৰ পাৰ্সন আপোনাৰ 20 হয় এয়া ধুনীয়াকৈ চাৰ্জ সকলোবোৰ দেখাই দিলো আৰু এইফালে আছে ধুনীয়াকৈ গেট এখন পাবয়ে প্লাছ এইফালে নদীখন বৈ আছে আচলতে এই নদীখনে আপোনালোকে সেইফালে পাবগে গৈ পেলাই আৰু ফাইনালি আহি আমি পাইছোহি এইফালে মানুহ আহি আছে দেখিছে চিপচিপ বৰষুণ কেনেকুৱা লাগিছে মজা এতিয়া আহি আপোনাৰ একদম জেগা পাই গলোহি এইফালে চাওক মান বেছি ধুনীয়া লাগিছে মানে বহুত বেছি ধুনীয়া লাগিছে একদম ওপৰৰ পৰা পাহাৰৰ পানী সব ধুনীয়াকৈ আপোনাৰ আহি আছে কোন জেগা পৰা আহিছে আপোনালোক বোকা জানো চৰে আৰু এইফালে দেখিছে আমি গোলাঘাট ঠিক আছে কোন জেগা বাইদেউ মানে একেলগে আহিছে চব ঠিকে আছে আৰু কেনেকুৱা লাগিছে মজা ন ভালে লাগিছে ঠিকে আছে আৰু এইফালে যিটো আমিও জেগা পালোহি গতিকে দেৰি নকৰি একদম আপোনালোকৰ ওপৰৰ পৰিৱেশটো দেখাই আছোঁ খালি মই এটা একদম ডাঙৰ ভুল কৰিলোঁ এইফালে মই হিলযোৰ পিন্ধিব লাগিছিলে মই যদি হিল পিন্ধি আহিলোঁ সেইকাৰণে বহুত বেছি দিগদাৰ হৈছে ৱাও মানে বহুত বেছি ধুনীয়া হয় আপোনালোকে আহিলে হিল পিন্ধি নাহিব হা মই এতিয়াই কৈ দিছোঁ সঁচাকৈ বহুত বেছি ধুনীয়া হয় আপোনালোকে নেক্সট চাই খালি মোৰ মানে কাপোৰযোৰো বগা হয় লগতে হিল হ'ল সেইকাৰণে অকণমান দিগদাৰ হৈছে আপোনালোকে 520 টকাত কিমান বেছি ধুনীয়া হয় একদম বলো আপোনালোকে ওপৰলৈ লৈ যাওঁ আপোনালোকে যদি গোলাঘাটৰ পৰা এই লোকেশ্যনটোলৈ আহিম ভাবে তেনেহ'লে আপোনালোকে প্ৰায় 5 ঘণ্টামান সময় লাগি যাব একদম মেইন জেগা পোৱালৈকে যেটো আমাৰো 5 ঘণ্টা সময় লাগিছিলে আৰু আমি ৰাতিপুৱা প্ৰায় 7টামান বজাতে ওলাইছিলোঁ আৰু তাৰ জেগা গৈ পাইছিলোঁগৈ প্ৰায় 12টামান বাজি গ'লগৈ মানে তাৰ পোৱালে একদম চিন্তা কৰিব নালাগে ৰাস্তা ঘাট বহুত বেছি ভাল হয় একদম পকা ৰাস্তা আপোনালোকে পাৰ্চনেল গাড়ী লৈ ধুনীয়াকৈ আৰামত আহিব পাৰিব আৰু তাৰ লগতে যদি আপোনালোকে ভাবি আছে যে মানে আহিবলৈ লোকেশ্যনটো অসুবিধা হ'ল তেনেহ'লে মই আপোনাক কৈ দিছোঁ আপোনালোকে সৰিয়হ জানেদি সোমাই দিব আৰু তাৰ পৰা সোমাই আপুনি গুগল মেপত চাৰ্চ কৰিলে পাই যাব ডিগ্ৰুটপি ৱাটাৰফল বুলি একদম বহুত বেছি ধুনীয়া জেগা হয় আৰু ইয়াতে আপোনালোকে তেওঁলোকে পাৰ্কিঙৰ সুবিধাও আছে পাৰ্কিং চাৰ্জ মাত্ৰ 30 টকাকৈ লয় আৰু বনাই কৰি খাব পৰাটো সুবিধা আছেই আৰু লগতে ইয়াত আপোনালোকে একেবাৰে খোজকাঢ়িব নালাগে একদম মেইন জেগালৈকে নিজৰ গাড়ী লৈ যাব পাৰিব মই মানে ইমান বেছি এক্সাইটেড হৈ গৈছোঁ একদম ক'ব নোৱাৰা হৈ গৈছোঁ সঁচাকৈ বহুত বেছি ধুনীয়া পৰিৱেশ আছিলে মানে ইয়াতে আপোনাৰ ৱাটাৰফলৰ পানীবোৰ যিটো গাত আহি পৰেহি চিপচিপকৈ বহুতে দেখিছে আপোনালোকে গোটেই তিতি আছোঁ যিটো আমি বনাই কৰি খাম বুলি ঘৰৰ পৰা গেছ চেছৰ সুবিধা কৰি আনিছিলোঁ মাংস আৰু এইফালে ডিম একদম ধুনীয়াকৈ এইফালে এগৰাকী আপোনাৰ চানা খাই আছে পুৰা ডিজাইনটো ধুনীয়া লাগিছে আকৌ ৰেড চিলি দিছোঁ
গতিকে ভিডিওটো মই বহুত বেছি দীঘলীয়াও নকৰোঁ আমাৰ যেটো খানা খাবৰো হ'ল এফালে দেখিছে ধুনীয়াকৈ আমি মাংস ভাত খাই আছো আৰু খাই কৰি আপোনাৰ কেৰাহী ধুব পৰাকৈ ধুনীয়াকৈ যেটো পানীৰ সুবিধা আছেই আৰু এফালে এই পৰিৱেশটো চাওকচোন মানে বহুত লোকে ইয়াতে গা ধুই আছে বহুত দূৰ দূৰণি লোক আহিছে ইয়াতে চাবলৈ বুলি যেটো বহুত বেছি ধুনীয়া হয় একদম প্ৰাকৃতিক পৰিৱেশ আপোনালোকে দেখি মানে কি ফিল কৰিব মই নাজানো আৰু মই কৈছো আপোনালোকক সঁচাকৈ বহুত বেছি ভাল লাগিব আৰু ইয়াতে আপোনালোকে শাক-পাচলি যদি কিনিম ভাবে তেনেহলে একদম লোকেল ফ্ৰেছ শাক-পাচলি কিনিব পাৰিব আৰু দেখিছে মহিলাসকল ধুনীয়াকৈ বজাৰত বহি আছে গতিকে ভিডিওটো মই বহুত বেছি দীঘলীয়াও নকৰোঁ আজিলৈ আহিলো দে বাই বাই